নমস্কাৰ ৰাশিফলৰ হিতানলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই মানসী বৰপাত্ৰ গোহাঁই আৰু আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষা সুবিত কিৰিয়ং ডাঙৰীয়া তেওঁ ৰাশিফলৰ বিষয়ে জনাব আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব সেয়াও জনাব লগতে গ্ৰহগতি যাত্ৰা সন্দৰ্ভতো তেওঁ ক'ব আৰু আপোনাৰ সমস্যাৰে ভৰা ফোনো তেওঁ উত্তৰ দিবলৈ চেষ্টা কৰিব লগতে চিঠি যেহেতু প্ৰেৰণ কৰে প্ৰত্যেক দিনাই আপোনালোকে সেই চিঠি এখনৰো আজি উত্তৰ দিব লগতে আজিও লৈ আহিছে একোটা বিশেষ বিষয় দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমতে আপোনাৰ পৰা গ্ৰহগতিৰ বিষয়ে জানিম তাৰপিছত ৰাশিফল কেইটা হয় আজিৰ গ্ৰহগতি সময় এনেধৰণৰ বুধ মংগল শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত আজি ৰবি মেঘ ৰাশিত বহি আছে লগ্ন শুক্ৰ বৃষ ৰাশিত আজি চন্দ্ৰ বৃহস্পতি মিথুন ৰাশিত কেতু বহি আছে সিংহ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি আছে হেল্থতো কিছুমান প্ৰব্লেম থাকিব গতিকে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি হোৱাইট কৰেল শুক্ৰ আৰু মংগল গ্ৰহৰ বাবে এই ৰত্নটো আপুনি মংগলবাৰ দিনা নতুবা শুক্ৰবাৰ দিনা ধাৰণ কৰক ৰূপত বনাই পিন্ধিব পাৰে ৰিং ফিংগাৰত পিন্ধক পাৰিলে এই বছৰটোত হনুমানদেৱ আৰু ভুৱনেশ্বৰী দেৱীৰ পূজা পাতল কৰক নিশ্চয় শুভ ফল দিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ মই শ্বৰ্টছ এণ্ড শ্বৰ্টছ মেঘ ৰাশিসকলৰ ফলাফল ক'ম আজি দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে সাৱধান হওক বিদ্যাৰ্থীসকলৰ বাবে দিনটো ভাল ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা প্ৰেম বিয়া বাৰুৰ যুগ দৰিদ্ৰ লোকক চাউল সৰিয়হ আদি দান কৰক ভাল হ'ব হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নম্বৰ 2 এতিয়া আহিছোঁ কাপছ এণ্ড এইজ অফ শ্বৰ্টছ বৃষ ৰাশি টৰাক্স আজি আপোনাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে যান বাহনৰ পৰা সাৱধান হওক বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ আজি হনুমান চালিচা পাঠ কৰক ভাল হ'ব ব্লু কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 8 এতিয়া হওক মিথুন ৰাশিলৈ পেণ্টাকুলছ এণ্ড কাপছ জেমিনি আজি দিনটোৰ শেষ ভাগত উন্নতিৰ সুযোগ আহিব ভ্ৰমণৰ যুগ বিদ্যাৰ্থীসকলে যত্ন কৰিলে ভাল ফল পাব প্ৰেমত ভাল আজি শিৱলিংগত গাখীৰ অৰ্পণ কৰক পাৰ্পল কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 3 কৰ্কট ৰাশি পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ কেঞ্চাৰ আপোনাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছু শুভ ফল নিবনুৱাসকলৰো ভাল শাৰীৰিক দিশত বেয়া নহয় বিদ্যাত শুভ ব্যৱসায় বাণিজ্যত কিছু শুভ প্ৰেমত বাধা আছে আজি গোমাতাক ঘাঁহ খোৱাক ভাল হ'ব ৰেড কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 5 হয় আছিল ৰাশিফলকেইটা আৰু এতিয়া আমি এখন চিঠি ল'ম যিহেতু প্ৰত্যেক দিনাই চিঠিৰ আমি উত্তৰ দি আহিছোঁ আজি চিঠিখনত লিখিছে যে পূজা পাতল আৰু শাস্ত্ৰমতে বিভিন্ন নিয়ম কানুনবোৰ কেতিয়া কি কৰিব নালাগে এই বিষয়ে বুজাই দিব হয় পূজা পাতলৰ বিষয়ে বিভিন্ন কথা আছে যেনে তামৰ পাত্ৰত গাখীৰ খালে বেয়া উচ্ছিষ্টকৃত ভক্ষণ বুলি কোৱা হয় আৰু এয়া গাখীৰৰ লগত লোণ খালে কিন্তু মাংস ভক্ষণৰ নিচিনা সমতুল্য হয় সৌৰ কাতি মাহ মাঘ মাহ আৰু বহাগ মাহত প্ৰাতঃস্নান অভিসান্ন ভোজন আৰু ব্ৰহ্মচৰ্য পালন কৰিলে মহাপাপো বিনষ্ট হয় আৰু সদবাবিলাকে শ্ৰাদ্ধৰ দিনা কুহ কাহ আৰু তিল ব্যৱহাৰ বা স্পৰ্শ নকৰিব দেৱীক এবাৰ প্ৰদক্ষিণ কৰিব লাগে সূৰ্যক 7 বাৰ প্ৰদক্ষিণ কৰিব লাগে গণেশ মন্দিৰত 3 বাৰ বিষ্ণুক 4 বাৰ আৰু শিৱক অৰ্ধপাক প্ৰদক্ষিণ কৰিব লাগে হাফ একেলগে একেজনা দেৱতাৰ দুটা মূৰ্তি ৰাখিব নাপায় দুটা শিৱলিংগ ৰাখিব নাপায় দুটা গণেশ আৰু দুটা সূৰ্যক একেলগে নুপুজিব ধন্যবাদ এয়া আছিল আপোনাৰ চিঠিৰ উত্তৰ যিহেতু আপুনি চিঠিখনত লিখিছিল সেই বিষয়ে আপোনাক ভাল ধৰণে নীতিসমূহ দিছে তেনেকৈ আপুনি পালন কৰি যাওক নিশ্চয় সুফল লাভ কৰিব এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰাশিফলৰ হিতানৰ মাজলৈ যিহেতু আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষা সুবিত কিৰিয়ং ডাঙৰীয়া পোনে পোনে আমি তেওঁৰ ওচৰলৈ গৈছোঁ পুনৰবাৰ স্বাগতম জনাইছোঁ এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম যাত্ৰা সন্দৰ্ভত আজিৰ দিনটোৰ হয় আজি 9 বহাগ তিথি শুক্ল সপ্তমী সুকৰ্মা যুগ মিথুন ৰাশি বৈশ্যবৰ্ণ আজি পুনৰ্বসু নক্ষত্ৰ দেৱগণ যাত্ৰা শুভ নক্ষত্ৰামিত যুগ আছে দক্ষিণ দিশত অৱশ্যে যাত্ৰা নাই আজি শুভ কৰ্মত শুভ ফলদায়ক হ'ব আজিৰ দিনটোত তাল খোৱা নিষেধ
ধন্যবাদ। এতিয়া মই আকৌ ৰাশিফললৈ গৈছোঁ। কাপছ এণ্ড কাপছ, সিংহ ৰাশি। আজিৰ দিনটোত কৰ্মত ব্যস্ততা থাকিব, শাৰীৰিক ক্ষেত্ৰত বেয়া নহয়, ব্যৱসায়ত নতুন পৰিস্থিতি লাভ, প্ৰেমত কষ্ট আছে। আজি দুখীয়াক হালধি দান কৰক, দক্ষিণা দিয়ক, ভাল হ'ব। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 4। শ্বৰ্টছ এণ্ড টেম্পাৰেঞ্চ, কন্যা ৰাশি। আপোনাৰ সন্তানৰ বাবে চিন্তা থাকিব, যান বাহনৰ পৰা সাৱধান হওক, পাবলগীয়া ধন ঘূৰাই পাব পাৰে, মনৰ আশা পূৰণ হ'ব। আজি বেলগছৰ গুৰিত পানী ঢালক। আজি গ্ৰীণ কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি, লাকি নাম্বাৰ 2। এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড কাপছ, তুলা ৰাশি, লিব্ৰা। দিনটোত মানসিক অশান্তিত ভুগিব, শিক্ষাৰ ক্ষেত্ৰত বৰ এটা ভাল যোগ দেখা নাযায়, ব্যৱসায়ত শুভ, প্ৰেমত সাৱধান থাকক। আজি ৰঙা বস্ত্ৰ দান কৰক, মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নাম্বাৰ 6। শ্বৰ্টছ এণ্ড ওৱান্স, বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। বিদ্যাৰ্থীসকলৰ বাবে দিনটো অশুভ, পেটৰ অসুখত ভুগিব পাৰে, নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ, ভ্ৰমণত শুভ ফল। আজি দৰিদ্ৰ লোকক চাউল দালি আদি দান কৰক, ভাল হ'ব। পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নাম্বাৰ 9। হয়, আৰু এতিয়া আমি বিশেষ বিষয়টোলৈ আগবাঢ়িম। প্ৰত্যেক দিনাই যিহেতু আপোনালোকৰ বাবে লৈ আহে একো এটা বিশেষ বিষয়, আজিৰ বিশেষ বিষয়টো কি লৈ আহিছে? হয়, আজিৰ বিষয়টো হ'ল স্বস্তিক চাইন, স্বস্তিক যন্ত্ৰ। স্বস্তিক কথাটোৰ লগত আমি সকলোৱে পৰিচিত। হিন্দু ধৰ্মৰ এটি অতি পবিত্ৰ চাইন। ডাঙৰ আকাৰৰ স্বস্তিক যন্ত্ৰ ৰাতিপুৱাৰ ভাগত শুভ কিৰণ প্ৰক্ষেপণ কৰে। তাম মিশ্ৰিত এই যন্ত্ৰমত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পাছত হালধি, নিমখ, নেমু ইত্যাদি চাফ চিকুণ কৰি ল'ব লাগিব। তাৰ পাছত পূজা পাতল কৰক। প্ৰধান প্ৰৱেশদ্বাৰৰ ওপৰত এই যন্ত্ৰটো ৰাখক আৰু ওম হ্ৰিং ক্লিং দুহ দুৰ্গায় নমঃ সদায় যন্ত্ৰটোৰ আগত 108 বাৰমান উচ্চাৰণ কৰি পঢ়িব, নিশ্চয় ভাল ফল আহিব। এই যন্ত্ৰটো নৈৰিত কোণত প্ৰতিষ্ঠা কৰিলেও ভাল ফল দিয়ে। ওম নমঃ ভগৱতী বাসুদেৱায় নমঃ মন্ত্ৰ উচ্চাৰণ কৰক। এই যন্ত্ৰ স্থাপনে ঘৰত মদ্যপান কৰা ব্যক্তিয়েও সোনকালে মদ এৰি দিয়ে। আৰ্থিক উন্নতিৰ লগতে সা সম্পত্তি লাভ হয়। এই যন্ত্ৰমে ঘৰুৱা অশান্তি দূৰ কৰে। আৰু যন্ত্ৰটোৰ আগত সদায় যদি আপুনি মাতিব পাৰে ওম স্বস্তি ন ইন্দ্ৰ বিষ্ণু সূৰ্যায় নমঃ, তেতিয়া সোনকালে শুভ ফল পোৱা যায়। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ, ধনু ৰাশি, চেৰিটিয়াছ। আজিৰ দিনটোত সাৱধানে থাকক, ব্যৱসায় বাণিজ্যত সমস্যা থাকিব। আজি মহিলাৰ বাবে বদনামী হ'ব পাৰে, সাৱধান হওক। বিদ্যাত শুভ, প্ৰেমত উৎসাহ। গণেশ মন্দিৰ দৰ্শন কৰক। চিলভাৰ কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 7। মকৰ ৰাশি, ওৱান্স এণ্ড কাপছ, কেপ্ৰিকৰ্ণ। আজি আপোনাৰ দিনটো শুভ, ব্যৱসায় বাণিজ্যত সাৱধান হওক। শৰীৰ বেয়া নহয়, পেটৰ অসুখত ভুগিব পাৰে। আজি নিমখ দান কৰিলে শুভ ফল পাব। ক্ৰীম কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নাম্বাৰ 2। এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড ওৱান্স, কুম্ভ ৰাশি, একুৰিয়াছ। আপোনাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত সমস্যা হোৱাৰ সম্ভাৱনা। বিদ্যাৰ্থীসকলে যত্ন কৰিলে ভাল ফল পাব, প্ৰেমত মধ্যম ফল। হনুমান মন্দিৰ দৰ্শন কৰক। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 1। মীন ৰাশি, ওৱান্স এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে কাম কাজৰ ব্যস্ততাৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। দূৰ ভ্ৰমণৰ যুগ, শৰীৰত শুভ। বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক, প্ৰেমত সন্দেহ থাকিব। দুখীয়াজনক খাদ্য অনুসাৰে টকা পইচা দি দান কৰক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 4। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। গতিকে আপুনি যদি বিভিন্ন সমস্যাত ভুগি আছে, বিবাহৰ ক্ষেত্ৰতে হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক, গতিকে আপুনি সেই সমস্যাসমূহ লৈ আপুনি জ্যোতিকা ছবিত কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰে। প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে আপুনি তেওঁক যোগাযোগ কৰি আপোনাৰ সমস্যাটি জনাব পাৰিব। লগতে প্ৰতি দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনাৰ বিভিন্ন সমস্যালৈ তেওঁক ফোন কৰিব পাৰিব। লগতে আপুনি যদি বিচাৰিছে ব্যক্তিগতভাৱে তেওঁক লগ ধৰি আপোনাৰ সমস্যাৰ বিষয়ে ক'ব, তেতিয়াহ'লে আপুনি পল্টন বজাৰস্থিত চেম্বাৰত গৈ তেওঁক লগ কৰিব পাৰিব। দাদা, আপোনাৰ সম্পূৰ্ণ ঠিকনা দি জনাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ। ধন্যবাদ।